নমস্কাৰ মই আজি আহিছোঁ উজান বজাৰত থকা উগ্ৰতাৰা মন্দিৰলৈ বলকচোন মন্দিৰটোত কি আছে দেখুৱাও বলক ভিতৰলৈ যাওঁ আৰু আপুনি মন্দিৰত সোমাই আহিয়ে এনেকুৱা এটা দৃশ্য দেখিবলৈ পাব মন্দিৰৰ চোতালখনত যিখন সন্মুখৰ ফালে চোতাল আছে চোতালখনতে আপোনাৰ শ পাৰ চৰাই আছে আহি এনেকৈ দেখা পাব দেখিয়ে মনটো ভাল লাগি যায় তাৰমানে আৰু যদি আপুনি এই মন্দিৰত আহে আপুনি পাৰবোৰৰ কাৰণে বিস্কুট বা মগু মানে পাৰ চৰাই যি খাই ভাল পায় সেইবিলাক লৈ আহিব আৰু পিছফালে পুখুৰী আছে পুখুৰীত মাছক দিবলৈ কিবা লৈ আহিব আৰু ইয়াৰে এইটোৱে হৈছে মেইন মন্দিৰটো এই উগ্ৰতাৰা মন্দিৰত উগ্ৰতাৰাৰ কোনো মূৰ্তি বা আকৃতি নাই ইয়াতে পানীৰে পূৰ্ণ কুণ্ড এটাত দেৱী হিচাপে গণ্য কৰি ইয়াত পূজা কৰা হয় আৰু এই উগ্ৰতাৰা মন্দিৰ যেহেতু কামাখ্যাৰ নিচিনাই একেই শক্তিপীঠ সেইকাৰণে ইয়াতো বলি বিধানৰ প্ৰচলন আছে দুৰ্গা পূজা আৰু বাসন্তী পূজাৰ সময়ত ইয়াতে ছাগলী আৰু মহ বলি দিয়া হয় আৰু এই দেৱীৰ মদ আৰু মাংস প্ৰিয় খাদ্য বুলি মানা হয় আৰু জনশ্ৰুতি মতে শিৱই যেতিয়া পাৰ্বতীৰ প্ৰাণহীন দেহটো কান্ধত লৈ ঘূৰি ফুৰিছিল তেতিয়া সতীৰ নাভিৰ অংশটো এই স্থানত পৰিছিল বুলি কোৱা হয় এই মন্দিৰৰ আমি ইতিহাস খুচৰিলে গম পাম শিৱসিংহই 1725 খ্ৰীষ্টাব্দ মানতে এই মন্দিৰ নিৰ্মাণ কৰিছিল তেৱে এই মন্দিৰৰ কাষত দুটা পুখুৰী খান্দিছিল যি দুটাক আজিও জোৰ পুখুৰী বুলি জনা যায় এতিয়া মই গৈ আছো মন্দিৰৰ পিছফাললৈ মন্দিৰ কেম্পাছত পাৰ চৰাইৰ লগতে আৰু বহুত কিবা কিবি চৰাই আছে আৰু এয়া হৈছে মন্দিৰৰ পিছফালৰ অংশটো মেইন মন্দিৰটোৰ ওপৰভাগ এইখিনি আৰু মন্দিৰটোৰ পিছফালে এটা পুখুৰী আছে নাম হৈছে জোৰ পুখুৰী বলকচোন এই পুখুৰীটোত কি আছে দেখুৱাই আছো আপোনালোকক এটা নহয় আচলতে ইয়াতে দুটা পুখুৰী আছে এইফালে এটা আৰু এইটো ৰাস্তাৰে সিধা গলে সেইখিনিত এটা আছে ও ভাই মইতো দেখা নাপাম বুলি ভাবিছিলোঁ কিন্তু ভাগ্য ভাল দেখা পালোঁ চাওকচোন ইমান মৰম লগা কাছটো আৰু দেখিছেনে কিমান স্পীডত খোজ কাঢ়িছে মনতে সপোন এটা পুহি ৰাখিছোঁ যে অসমত যিমানখিনি ঠাই আছে সৰু ডাঙৰ যিমানখিনি ঠাই আছে মই ইউটিউবত দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই ক্ষেত্ৰত লাগিব আপোনালোকৰ সহায় সহযোগিতা আপোনালোকে ভিডিঅ'বিলাক চাব লাগিব ভিডিঅ'ক ভাল কমেণ্ট কৰিব লাগিব লাইক কৰিব লাগিব গতিকে মই যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'বিলাক চাব থেংক ইউ
আৰু এয়ে আছিল উগ্ৰতাৰা মন্দিৰ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ।